উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা গোলাঘাট জিলা প্ৰশাসন বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত অহা 22 অক্টোবৰৰ পৰা 29 অক্টোবৰ পৰ্যন্ত সমন্বয় ক্ষেত্ৰত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ অনুষ্ঠিত হ'ব। আজি ইতিমধ্যে গোলাঘাট জিলাৰ মাননীয় আয়ুক্ত পুলক মহন্ত ডাঙৰীয়াই এই লাইকুটা স্থাপন কৰি মাংগলিক কাৰ্য সমাপন কৰিলে আৰু এই কাৰ্যসূচীত গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকল বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল লেখক পাঠককে ধৰি বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত থাকি এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিলে। আমি আশা কৰিম যাতে আগন্তুক যি 8 দিনীয়া কাৰ্যসূচী গ্ৰন্থমেলাৰ এই প্ৰতিটো কাৰ্যসূচীত গোলাঘাটৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ, আমি উপস্থিতি কামনা কৰিছোঁ। আহক আমি গ্ৰন্থৰ সুবাসেৰে আমি এই গ্ৰন্থমেলাৰ 8 দিনীয়া কাৰ্যসূচী আমি সাফল্যমণ্ডিত কৰি তোলোঁ আৰু আমি সকলোৱে একত্ৰিত হৈ আমি এক গ্ৰন্থৰ আন্দোলনৰ বাৰ্তা এই গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা দিবলৈ আমি নিশ্চয় সফল হ'ব পাৰিম। আৰু আমি যি গ্ৰন্থমেলা অনুষ্ঠিত হ'ব ইয়াৰ মূল তোৰণ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই মহানায়ক জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছে। ইয়াৰ যি মূল মঞ্চ হ'ব এই মঞ্চও জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গিত কৰিম। তেনেধৰণে আমি যি সমন্বয় আৰু সংহতিৰ প্ৰতীক মহানায়ক জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আমি ইয়াত ব্যৱস্থা কৰিম। আমি সকলোকে অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আমি গ্ৰন্থমেলাৰ সফল কামৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা আৰু আন্তৰিকতাৰে উপস্থিতি আমি কামনা কৰিছোঁ। গোলাঘাট গ্ৰন্থমেলাৰ আজি লাইকুটা স্থাপন কৰা হৈছে, সুন্দৰ এটা পৰিৱেশ, কি ক'ব? সমূহ গোলাঘাটবাসী ৰাইজলৈ মোৰ ফালৰ পৰা কৃতজ্ঞতাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। গোলাঘাট এখন সৰ্বাংগ সুন্দৰ ঠাই। যোৱাবাৰ ইয়াত বুক ফেয়াৰ হৈছিলে ভক্স পপুলি, এইবাৰ শাখা সাহিত্য সভাই কৰিছে। অসমৰ ভিতৰত এখন শাখা সাহিত্য সভাই এখন আটক ধুনীয়া গ্ৰন্থমেলা পতাটো নিশ্চয় কৃতিত্বৰ বিষয়। মোক জনোৱা মতে সকলো দল সংগঠনৰ ৰাইজৰ সহযোগত আজি মই দেখিলোঁ সকলো আহিছে, বুক ফেয়াৰ এখন হ'ব, সকলোৱে কিতাপৰ সুবাসৰ আনন্দ ল'ব। ধন্যবাদ। অহা 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ যিহেতু এই সমন্বয় ক্ষেত্ৰত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আয়োজন কৰা হৈছে, আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। এই দিনকেইটাত যাতে গ্ৰন্থ পঢ়াৰ বাবে যি প্ৰয়াস ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত আমি আগবঢ়াব পাৰোঁ, প্ৰয়াস যাতে হয়, সকলোৱে যাতে পঢ়া শুনা কৰে, তেনেকুৱা ধৰণেৰে আমি গ্ৰন্থমেলাখন পাতিবলৈ লৈছোঁ, য'ত আমি বেলেগ ধৰণৰ বিপণী আমি সেইকাৰণে ৰখা নাই, যাতে আমি বাণিজ্য মেলা হৈ গ'লে হয়তো বাণিজ্য মেলাহে হ'ব, হয়তো গ্ৰন্থমেলাৰ কাৰণে গ্ৰন্থ পঢ়িবৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আহিব সেইখিনি হয়তো দামটো কমি যাব পাৰে। সেইকাৰণে আমি আশা কৰিছোঁ যাতে গ্ৰন্থমেলাত গ্ৰন্থ পঢ়িবলৈ আহে ছাত্ৰ ছাত্ৰীসকল, আমাৰ লোকসকল আহে, আমি তাকে কামনা কৰিছোঁ। আৰু আজি আমাৰ লাইকুটা স্থাপন হৈছে। লাইকুটা স্থাপন হোৱাৰ পাছতে আমাৰ যিখিনি আমাৰ বিপণীসমূহ হ'ব, সেই বিপণীসমূহ বনাবৰ বাবে আমি নিবিদা দি থোৱা আছে, আমি সকলোকে দি থোৱা আছে, সেইখিনি তেখেতসকলে আহি বনাবহি। আৰু আমাৰ যিসকল বিপণীসমূহ লৈছে সেইসকলৰ লগত যোগাযোগ কৰা হৈ গৈছে, তেখেতসকল আহিব বুলি আমি সকলোৱে আশা কৰি আছোঁ। আমাৰ অসমৰ উপৰিও অন্য ঠাইৰ পৰাও ইয়ালৈ আহিব বুলি আশা কৰিছোঁ। আৰু লগতে আজি লাইকুটা স্থাপনস্থলীত আমাৰ বিভিন্ন ধৰণৰ দল সংগঠনৰ উপৰিও বিভিন্নজন ব্যক্তি ইয়ালৈ আহিছে। এই ব্যক্তিসকলৰ উপস্থিতিয়ে আমাক সকলোকে উৎসাহিত কৰিছে। আমি ভাবিও যে এই গ্ৰন্থমেলাখন সুচাৰুৰূপে সম্পন্ন হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা যে সুচাৰুৰূপে সম্পন্ন হ'বৰ বাবে যিখিনি আমাৰ কৰিবলগীয়া কাম, এই কামখিনি আমি আমাৰ ফালৰ পৰা কৰি আগবাঢ়ি গৈ আছোঁ। কিন্তু কেনেবাকৈ হয়তো কিবা যদি মানে বিপদ বিঘিনি নাহক, আমি সেইখিনি আশা কৰিছোঁ। উপায়ুক্ত মহোদয়ৰ লগতে বাকী দল সংগঠনসমূহৰ যি হেঁপাহ, এই হেঁপাহৰ পৰা আমি আশা কৰিব পাৰোঁ যাতে আমাৰ গ্ৰন্থমেলাখন গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন, অসম পুথি প্ৰকাশন পৰিষদ, গোলাঘাটৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত অহা 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈকে অনুষ্ঠিত কৰিবলগীয়া গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ আজি লাইকুটা স্থাপন কাৰ্যসূচী আছিল। আৰু ইতিমধ্যে
গোলাঘাটবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত গোলাঘাট জিলাৰ সন্মানীয় আয়ুক্ত পুলক মহন্ত ডাঙৰীয়াই আমাৰ লাইখুটা স্থাপন কৰিলে। আমি আশা ৰাখিছোঁ গোলাঘাটবাসী ৰাইজৰ আমাৰ এই দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা এই গ্ৰন্থমেলাত সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিম। যিহেতু যোৱা 2023ত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগতে আমি এই গ্ৰন্থমেলাখন এবাৰ অনুষ্ঠিত কৰিছিলোঁ। এয়া আমাৰ দ্বিতীয় বৰ্ষ। যিহেতু আমি এবছৰ পাতো যোৱা বছৰ 24ত ভক্স পপুলিয়ে পাতিছিল আৰু 2025ত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত হৈছে। আৰু এই গ্ৰন্থমেলা ভাগি লৈ সমগ্ৰ গোলাঘাটবাসী ৰাইজৰ পূবে পশ্চিমে উত্তৰে দিশে দক্ষিণে চাৰিওদিশৰ সকলো ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিচাপে একান্তই কামনা কৰিছোঁ। ধন্যবাদ।